নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো মই মিঠুয়ে ফৰলিছ ইনফো চেনেলৰ আজিৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅলৈ আৰু যিসকলে ফেসবুকত চাই আছে টেক মিঠু পেজটো ফলো কৰি লব আৰু ইউটিউবত চাই থকাখিনিয়ে কি কৰিব লাগে মই নকওঁ কাৰণ আজিৰ এই ভিডিঅটো কৃষকসকলৰ বাবে বিশেষকৈ পিএম কিষাণ যি আঁচনি বা পিএম কিষাণৰ যি ধন আপোনালোকে লাভ কৰি আছে তেওঁলোকে এই ভিডিঅটো শেষলৈকে চাব কাৰণ আপোনাৰ এতিয়া একাউন্ট আইপিপিবি আপোনাৰ যেটো বেংক একাউন্ট সেই বেংক একাউন্টৰ লগত সংযুক্ত হৈ আছে নেকি যদি হৈ আছে তেনে কমেন্ট সেকশনত কমেন্ট কৰিব এতিয়া পিএম কিষাণৰ 20তম কিস্তিৰ বাবে বহুতে অপেক্ষা কৰি আছে 20 নম্বৰ যেটো কিস্তি সেইটো কিস্তি এইটো মাহত কমাব আজি আমি আপোনালোকক কম যে কেতিয়া কিস্তি আহিব কিমান টকা আহিব আৰু আপোনালোকে কেনেকৈ এই কিস্তি পাব যদি আপুনি এই কিস্তি পোৱাও নাই তেন্তে আপোনালোকে কি ধৰণে এপ্লাই কৰিলে বা কি ধৰণৰ প্ৰসেস হাতত ললে আপোনালোকে এই ধনখিনি লাভ কৰিব পাৰিব এতিয়া চাব পিএম কিষাণ হৈছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা যাৰ অধীনত আপোনালোকে প্ৰতি বছৰত কৃষকসকলে 6000 টকা লাভ কৰে অৰ্থাৎ 2000 টকা কৈ এই 6000 টকাটো আপোনালোকক তিনিটা কিস্তিত দিয়া হয় আপোনালোকৰ জানুৱাৰী মাৰ্চ মাহত এপ্ৰিল জুন মাহত আৰু জুলাই সেপ্টেম্বৰ মাহত এই কথাখিনি আপোনালোকে মনত ৰখা অত্যন্ত প্ৰয়োজনীয় সেইমতে এতিয়া আহিব লগা হৈছে 20তম কিস্তি আৰু বহুতে জানিব বিচাৰে যে টকা কেতিয়া আহিব এই কথাটো হয়নে নহয় আপোনালোকে কমেন্ট সেকশনত এটা কমেন্ট কৰিবচোন এই কথাখিনি আপোনাৰ জানিব মন আছে নে নাই বাৰু মই যেহেতু ভিডিওটো বনাইছোৱে আপোনাৰ নিশ্চয় মন আছে যদি এই ভিডিওটো চাবলৈ আহিছে এতিয়া কেতিয়াকে আহিব আপোনাৰ এই কিস্তিটো সৰকাৰী সূত্ৰ অনুসৰি যেটো 20 নম্বৰ কিস্তি সেই কিস্তি জুনৰ দ্বিতীয় বা আপোনালোকৰ তৃতীয় সপ্তাহতে মুক্তি দিব পাৰে দে দিবই যে সেইটো নহয় ইয়াৰ বাবে আপোনাৰ কেৱাইসি সম্পূৰ্ণ হৈ থাকিব লাগিব আইপিপিবি বেংক একাউন্টত লিংক হৈ থাকিলে অটোমেটিক্যালি আপোনালোকৰ কিস্তি সোমাই যাব আপোনাৰ যেটো বেংক একাউন্ট আছে অৰ্থাৎ ডাকঘৰৰ বেংক একাউন্ট বুলি কয় আইপিপিবি যেটো একাউন্ট তাৰ পিছত আপোনালোকে জানিব লগা কথা হৈছে একাউন্ট ধাৰকৰ বাবে সুবিধা আসলতে আইপিপিবি মানে হৈছে ইন্ডিয়ান পোষ্ট পেমেন্ট বেংক এই কথাটোৱে যদি মই আপোনালোকক নকওঁ যদি মই কৈ থাকো আইপিপিবি আসলতে আপোনালোকে কি বুজিব এইটো মানে হৈছে আপোনালোকৰ ইন্ডিয়ান পোষ্ট পেমেন্ট বেংক মই দুবাৰ কৈ দিলো গতিকে জি পোষ্ট অফিচৰ জৰিয়তে চলোৱা এখন বেংক বা এটা বেংক একাউন্ট তাৰ পিছত আপোনালোকে মনত ৰাখিব এই একাউন্টৰ সুবিধাসমূহ আসলতে এই পোষ্ট অফিচত খোলা একাউন্ট বিলাকৰ সুবিধা কি আপোনালোকৰ কিস্তি পোষ্ট অফিচৰ জৰিয়তে গ্ৰহণ কৰিব পাৰিব তাৰ পিছত আপোনালোকৰ আইপিপিবি এপত টকা আপোনালোকে চাব পাৰিব এটা এপ আছে সেই এপত ধুনিয়াকৈ আপোনালোকে চাই ল'ব পাৰিব কিস্তিটো কিহৰ পৰা সোমাল কৰ পৰা আহিল পইচাটো সকলো বিলাক আপুনি মোবাইলতে চাব পাৰিব তাৰ পিছত পোষ্টম্যান আহি ঘৰতে আপোনালোকৰ টকা দিব পাৰে যদি আপোনাৰ টকা নুখুমাই তেনেকুৱা ধৰণৰ কথা সেইবাবে চৰকাৰে এইটো কাম কৰিছে ভাল হৈছে নে বেয়া হৈছে কমেন্ট সেকশনত কমেন্ট কৰিব আৰু কাৰ আইপিপি বেংক একাউন্ট আছে কমেন্ট কৰিবলৈ কিন্তু নেপাহৰিব তাৰ পিছত আপোনালোকে ব্যালেন্স চাবলৈ আইপিপিবি যেটো মোবাইল এপ আছে সেইটো ব্যৱহাৰ কৰক বা আপোনালোকে 155299 নম্বৰত ফোন কৰক তেতিয়া আপোনালোকে আপোনাৰ একাউন্টত পইচাটো সোমালে না নখুমালে বা কিমান তাৰিখে সোমালে এই সকলো বিলাক গম পাব তাৰ পিছত যদি কিস্তি নাহে আপুনি কি কৰিব আপোনাক মই এটা টিপছ দিম আপোনাক মানে কিস্তি যদি আপোনাৰ নখুমায় বা কিস্তি যদি আপোনাৰ একাউন্টত নাহে তেতিয়া আপুনি পিএম কিষাণ যেটো পোৰ্টেল আছে সেই পোৰ্টেলত গৈ বেনিফিচিয়াৰী ষ্টেটাস আপুনি চাব লাগিব দ্বিতীয়তে আপোনালোকৰ আধাৰ কাৰেকচন হৈ আছে নে নাই সেইটো বস্তু চাব লাগিব তাৰ পিছত আপোনালোকে তৃতীয়তে আইপিপিবি একাউন্ট আপোনাৰ লিংক আছে নে নাই আপোনাৰ যেটো পিএম কিষাণ একাউন্ট আছে তাৰ লগত আপুনি চেক কৰিব লাগিব নেক্সট আপোনালোকৰ যদি সেইবিলাক ঠিকে থকাৰ পিছতো আপোনাৰ একাউন্টত পইচা নখুমায় তেতিয়া আপোনালোকে 4 নম্বৰত কৃষি বিষয়ৰ লগত আপুনি যোগাযোগ কৰিব লাগিব সকলোবিলাক জিল্লাতে মানে কৃষি বিষয়ৰ কাৰ্যালয় থাকে তাত আপুনি যাব লাগিব অথবা আপোনালোকে পোষ্ট অফিচত গৈ লাষ্ট ক্ৰেডিটটো আপোনালোকে চাই লওক আপোনাৰ একাউন্টত কিমান টকা সোমাইছে লাষ্টৰ যেটো ট্ৰানজেকচন সেই ট্ৰানজেকচনটো চাই লব যদি আপোনাৰ একাউন্টত পইচা নখুমায় তেতিয়া আপোনালোকে জিল্লা বিষয়াৰ কৃষি কাৰ্যালয়লৈ যাব তাৰ পিছত আৰু শেষত কি কম এই ভিডিওটো যদি আপোনালোকৰ বাবে উপকাৰী যেন যদি লাগিছে তেতিয়া কমেন্টত জনাব আৰু ভিডিওটোত আপোনালোকে লাইক শেয়াৰ কৰিব ফেসবুকত চাই থকাখিনিয়ে ফলো কৰিব আৰু এনেকুৱা ধৰণৰ আপোনালোকে ভিডিও বিলাক পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব ফেসবুকৰ খিনিয়ে ফলো কৰিব
গতিকে আপোনালোকক আৰু কি ক'ম, ধন্যবাদ। কৃষকৰ জয় হওক। আৰু শেষত এটাই কথা ক'ম, জয় আই অসম। মই বিদায় মাগিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। বাই বাই।